নমস্কাৰ, মই ত্ৰিভুজ্যোতি বৰুৱা আপোনালোকক আন এটা ভিডিঅ'লৈ আনিছোঁ। এতিয়া আমি ভিভ'ৰ X200 FE ফোনটো আনবক্সিং কৰিম। এই ফোনটো আনবক্সিং কৰোঁতে আপোনালোকক জনাওঁ যে এই ফোনটোত আছে আমাৰ 12GB ৰেম 256GB ষ্ট'ৰেজ হয়। আমি যিটো ফোন আনবক্সিং কৰি আছোঁ ফোনটোত কি কি দিয়া আছে চাওঁ। এতিয়া ফোনটোৰ লগত আহিছে এইটো আপোনাৰ এটা ফোন ষ্টিকাৰ বক্সত, আপোনাৰ 90 watt চাৰ্জাৰ এডাপ্টৰ, এইফালে আছে আপোনাৰ Type-C কেবল, চিম ইজেক্টৰ হয় ক্লিয়াৰ কৰি, এইটো আছে আপোনাৰ কভাৰ, কিতাপ আছে আৰু এটা আপোনাৰ কাৰ্ড আছে। এতিয়া আমি চেট কৰোঁ, ফোনটো আনবক্সিং কৰিম। ফোনটো বহুত ধুনীয়া দেই, বহুত সাইজটো কম্পেক্ট সাইজ, 6টা পেক 12 ধামাকা। এতিয়া ফোনটোত যদি মই ফিচাৰ্ছবিলাক ক'বলৈ যাওঁ, ইয়াত প্ৰথমতে মোৰ ফোনটো ফিচাৰ্ছৰ আগত লুকছটোৱে বহুত ভাল লাগিছে, একদম ওৱান হেণ্ড ইউজ হয়, হেণ্ডি ফোন হয়। এতিয়া ফোনটো অন কৰোঁ, অন হৈছে। এতিয়া ফোনটো আপোনাৰ ডিছপ্লে চাইজ হৈছে আপোনাৰ 6.3 ইঞ্চ হয়। আপোনাৰ ডিছপ্লেটো এমোলেড হয়, LTPO আৰু 120 Hz ইয়াৰ ৰিফ্ৰেছ ৰেট আছে। ইয়াৰ ব্ৰাইটনেছটো হৈছে আপোনাৰ 5000 হয় নিটছ। আপোনাৰ প্ৰচেছৰ আছে 9300+ প্ৰচেছৰ আছে, যিটো 8 কোৰ হয়। এতিয়া 3টা কেমেৰা, 2টা জাইজ কেমেৰা আছে, 2টা 50-50 কেমেৰা দিয়া আছে জাইজ কেমেৰা, আৰু এটা আছে আপোনাৰ আল্ট্ৰা ৱাইডৰ কাৰণে আপোনাৰ 8 মেগাপিক্সেল দিয়া আছে, আৰু ইয়াৰ ফ্ৰণ্ট কেমেৰাটো আপোনাৰ 50 মেগাপিক্সেল দিয়া আছে। লগতে আপোনাৰ ইয়াত আপোনাৰ আছে বেটেৰীটো আপোনাৰ যদি কওঁ পুৰা হিউজ বেটেৰী দিয়া আছে ইয়াত, যিটো ইমান সৰু ফোনত আপোনাৰ 6500 mAh বেটেৰী দিয়া আছে। আপোনাৰ ইয়াত আপোনাৰ এইটো 90 watt ফাষ্ট চাৰ্জাৰ দিয়াৰ কাৰণে এই ফোনটো আপোনাৰ চাৰ্জ কৰিবলৈ 70% চাৰ্জ হ'বলৈ অনলি 20 মিনিট লাগিব, যিটো আপোনাৰ বহুত ভাল কথা। আৰু বেটেৰী যিহেতু 6500 mAh দিয়া আছে, আপোনাৰ গোটেই দিনটো চলিও নেক্সট ডেলৈকেও যাব। IP68 আৰু 69 দিয়া আছে, যিটো আপোনাৰ ৱাটাৰ ডাষ্ট ৰেচিষ্টেণ্ট হয়। আৰু ফোনটোৰ আপোনাৰ পানীৰ ভিতৰতো আপুনি এতিয়া ভিডিঅ' বনাব পাৰিব, টেনশ্যন নাই। আৰু বা বৰষুণ দি দিলে আপোনাৰ টেনশ্যন নাই। গতিকে আপোনালোকে ফোনটো লওক, আহক আমাৰ দোকানত। ইয়াৰ প্ৰি-বুক চলি আছে, দেৰি নকৰিব। আমাৰ মা পল্লৱী এণ্টাৰপ্ৰাইজ 2টা দোকান আছে, 2খন দোকানতে আপোনালোকে প্ৰি-বুক কৰিব পাৰে। যদি আপোনালোকৰ চাবলৈ মন আছে, আমাৰ দোকানত ভিজিট কৰক, আপোনালোকক ফিজিকেলি ফোনটো ল'ব পাৰিব আৰু চলাই চাব পাৰিব। গতিকে আমি আমাৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ।